নমস্কাৰ আজিৰ প্ৰথমটো খবৰ হল পাকিস্তানৰ নিউজ চেনেলত অসমৰ নিৰ্বাচনক লৈ হয় টকছ পৱন খেৰৰ তলা অভিযোগৰ প্ৰত্যুত্তৰহে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ভবামতি কাম পত্নী ৰিণিকীৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ 24 ঘণ্টা নহতে কংগ্ৰেছ নেতা পৱন খেৰক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱাই বশিষ্ঠ স্থিতিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি দিয়ে এইটোৰ পিছত সেইটো অভিযোগৰ প্ৰত্যুত্তৰ সংবাদমেলত গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা পৱন খেৰৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ সন্তান ইমান তললৈ নামিব বুলি ভবা নাছিলো এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ইফালে পৱন খেৰাই দিল্লীত তলা অভিযোগ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে অনা ভিত্তিহীন অভিযোগৰ শাস্তি কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে ইতিমধ্যে ৰিণিকীৰ বিৰুদ্ধে খেৰাই তোলা মিছা অভিযোগৰ বাবে নিশাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে এজাহাৰত কেৱল পৱন খেৰৰ নামেই উল্লেখ কৰা হৈছে এই সন্দৰ্ভত তেওঁ আৰু কয় কংগ্ৰেছে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে আইন কঠোৰ ব্যৱস্থা ল'ব কংগ্ৰেছৰ ষড়যন্ত্ৰ বিফল হ'ব আনহাতে এই গোটাই বিষয়টোত পাকিস্তানৰ লিংক জড়িত থকাৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ হেমন্ত বিশ্ব শৰ্মাৰ কৰ্মকাণ্ডে অসমক লজ্জিত কৰিছে ৰহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে চলাই নিৰ্বাচনী প্ৰচাৰ ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াৰ হৈ প্ৰচাৰত ব্যস্ত হৈ পৰে দুই কংগ্ৰেছ নেতা এই নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি গৌৰৱ গগৈ মন্তব্য প্ৰকাশ কৰে তেওঁ কয় যে নতুন বৰ অসম গঢ়িবলৈ কংগ্ৰেছক ভোট দিব লাগিব হেমন্ত বিশ্ব শৰ্মাই কৰ্মকাণ্ডে অসমক লজ্জিত কৰিছে হেমন্ত বিশ্ব অগাধ সম্পত্তি গঢ়িছে কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ হিচাপ লোৱা হ'ব হেমন্তই ভয় ভাবুকি দিয়ে কিন্তু কংগ্ৰেছৰ ওচৰত ৰাইজ আছে কংগ্ৰেছৰ চৰকাৰ আহিলে 1 লাখ লোকক ভূমিপট্টা দিয়া হ'ব কংগ্ৰেছৰ চৰকাৰ আহিলে হেমন্ত বিশ্ব শৰ্মাৰ মদৰ দোকান বন্ধ কৰি দিম হেমন্তই গৰু সিন্ডিকেট কৰা মানুহক টিকট দিয়ে ইয়াৰ ধন হেমন্তৰ ওচৰলৈ যায় কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ সম্পূৰ্ণ তদন্ত হ'ব লগতে কয় হেমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মৰ্যাদা ৰক্ষা কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য নাই মই ভাগৱত গীতাত ধৰি শপত খাব পাৰো লণ্ডনত মোৰ কোনো মাটি নাই কিন্তু হেমন্ত বিশ্ব শৰ্মাই ডুবাইত সম্পত্তি নাই বুলি শপত খাব পাৰিবনে বিজেপিয়ে আত্মবিশ্বাস হেৰুৱাৰ বাবে কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰিছে দেশৰ ভিতৰতে ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত বিদেশৰ 3খন দেশত 52,000 কোটি টকাৰ বিশাল ধনৰ সম্পত্তি আছে ইয়াৰ তদন্ত CBI কৰক আয়কৰ তদন্ত DA কৰক এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ 78 নং ধেমাজি সমষ্টিৰ সদৰ দাতিকা খৰিয়াত চেলেংগী পথাৰ ৰাজহুৱা খেলপথাৰত বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শৈলেন সোণোৱালৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈ কয় যে দিনে নিশাই মুছলমানক গালি পাৰি থকা মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে দুখন ইছলামিক ৰাষ্ট্ৰ সংযুক্ত আৰব আমিৰশ্বাহী ইজিপ্তৰ উপৰি এণ্টিগুৱা এণ্ড বাবুদাৰ মেডি থকা পাৰপত্ৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে SIT গঠন কৰি তদন্ত কৰিব লাগে তেওঁ কয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকীৰ পৰিয়ালৰ সদস্যৰ নামত আবৰ্তন আছে 52,000 কোটি টকা এই বিশাল ধনৰ উৎস কি ইয়াৰ তদন্ত CBI কৰক আয়কৰ তদন্ত DA কৰক আৰু ভুৱা তথ্য দিয়া হেমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব বাতিল কৰক নিৰ্বাচন আয়োগে ভাষণ প্ৰসংগত গগৈয়ে লগতে কয় দিছপুৰত চৰকাৰ সলনি হলে হেমন্ত বিশ্ব শৰ্মা জেলত থাকিব লাগিব শংকৰদেৱে গৌৰৱৰ অসমত হেমন্ত বিশ্ব শৰ্মাই অবিশ্বাস বিবাদৰ বীজ ৰোপণ কৰিলে হেমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত আৰু মিছলীয়া মুখ্যমন্ত্ৰী নিজৰ স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰী এখন খামুচি থাকিবলৈ এতিয়া তেওঁ আবুল তাবুল কথাৰে প্ৰতিপক্ষক আক্ৰমণ লক্ষ্য কৰি লৈছে যোৱা 5টা বছৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী এখনত বহি থাকি কেৱল জাতি জনগোষ্ঠীৰ মিলন ভূমিত বিভেদৰ বীজ ৰোপণ কৰিলে অসম আৰু অসমীয়াক মিয়া প্ৰতিশ্ৰুতিৰে মিছা সপোন দেখুৱাই নিজৰ দুৰ্নীতিৰ ছবিখনৰ পৰা ৰাজ্যক কখলেৰে আঁতৰাই ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই সেয়া চৰকাৰী চাকৰিৰ প্ৰদানৰ ক্ষেত্ৰতে হওক অথবা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰতে হওক সকলোতে মিছাৰ আশ্ৰয় লৈ অসমৰ সাধাৰণ জনতাক এক প্ৰকাৰ প্ৰবঞ্চ কৰি আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে উল্লেখ কৰে যে 5টা বছৰত 1,000% সম্পত্তি বৃদ্ধি পাইছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ এই পৰিসংখ্যাই প্ৰমাণ কৰে তেওঁ কিমান দুৰ্নীতিমুক্ত কংগ্ৰেছে মাত্ৰ হেমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথাৰ কিমান মূল্য সেয়া প্ৰশ্ন কৰিছে তেওঁ কয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই জুবিনক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে বুলি মন্তব্য কৰি নিৰ্বাচনী ৰাজনীতিত আৰম্ভ কৰিছিল জুবিনক ন্যায় একমাত্ৰ বিজেপিহে দিব পাৰিব বুলি কিয় মন্তব্য কৰিছিল ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে জুবিনে এতিয়াও ন্যায় পোৱা নাই এইটো কেৱল জুবিনৰ বিষয় নহয় এইটো অসমৰ ৰাইজৰ বিষয় অসমে এতিয়াও ন্যায় পোৱা নাই হে কংগ্ৰেছ দলৰ গ্যাৰাণ্টিৰ ভিতৰত জুবিন গাৰ্গক ন্যায় এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰে বিজেপিয়ে কৈছিল অসমৰ 5 লাখ যুৱ
যুৱক যুৱতীক চাকৰি দিয়া হ'ব, কিন্তু সেয়া কৰা নাই। চৰকাৰী সংস্থাপনৰ ক্ষেত্ৰত কেৱল 19% যুৱকে চাকৰি পাইছে। শিক্ষাৰ ক্ষেত্ৰত 8,000 চৰকাৰী বিদ্যালয় বন্ধ কৰা হৈছে এইখন অসমত। গৌৰৱ গগৈয়ে লগতে কয়, অসমত প্ৰতি বছৰে বানে ক্ষতি কৰে। বিজেপিয়ে কোৱাৰ দৰে অসম বানমুক্ত এতিয়াও কৰিব নোৱাৰিলে। চাহ বাগিচাৰ শ্ৰমিকসকলেও তেওঁলোকৰ দাবী অনুসাৰে মজুৰি লাভ কৰা নাই। যেতিয়া নিৰ্বাচন আহে, দেশৰ যিখন ৰাজ্যত নিৰ্বাচন হয় সেইখন ৰাজ্যতে বিজেপিয়ে বিদেশী অনুপ্ৰৱেশকাৰীক দেখা পায়। হেমন্ত বিশ্ব শৰ্মাই এনে এজন মানুহ যিজনে বন্দুকৰ আগত এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক লক্ষ্য কৰি লয় আৰু পৰৱৰ্তী সময়ত তেওঁ কৰা নাই বুলি মিছাৰ আশ্ৰয় লয়। ৰাজ্যত নিৰ্বাচনত জয় হলেও জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে অসমৰ 6 জনগোষ্ঠীক আজিও জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে হেমন্ত বিশ্বক দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিয়ে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয়, কংগ্ৰেছ চৰকাৰ গঠনৰ পিছতে হেমন্ত বিশ্বৰ দুৰ্নীতিৰ উচিত তদন্ত কৰি কঠোৰ পদক্ষেপ লোৱা হ'ব। অসমৰ খিলঞ্জীয়া মানুহৰ হেজাৰ হেজাৰ বিঘা মাটি আদানী আম্বানীক ধৰি পুঁজিপতিক গতাই দিছে, সেয়া তদন্ত কৰি অসমৰ ৰাইজক গতাই দিব বুলি উল্লেখ কৰে। একেদৰে কংগ্ৰেছ চৰকাৰ আহিলে দেশৰ ভিতৰত ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক জেললৈ পঠোৱা খাটাং বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। লগতে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কংগ্ৰেছৰ শিৰামণি গৌৰৱ গগৈক হোৱা অপবাদ দিবলৈ যোৱা বিজেপিৰ মুখ্যমন্ত্ৰীৰ পত্নী গৰাকীয়ে দেশখনৰ 3খন বিদেশী ৰাষ্ট্ৰৰ নাগৰিক। কোটি কোটি টকা বিদেশত ইনভেষ্ট কৰি নাতি পৰিণাতিলৈকে সাজিছে, কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ পাই হিচাপ হোৱা ভয়ত এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ বুকু দূৰকৈ কঁপিছে বুলি উল্লেখ কৰে। বিজেপিৰ অপশাসন আৰু হিটলাৰী শাসনৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াৰ স্বাৰ্থত আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ তেওঁ অসমবাসীক ৰাইজক আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট টু দ্য অসম নিউজ।